আজি গান্ধী জয়ন্তী 155 সংখ্যক জন্ম দিৱসত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক সৰ্বত্ৰে স্মৰণ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বোকাখাততো গান্ধী জয়ন্তী উপলক্ষে কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী প্ৰতিটো ব্লক মণ্ডলত অনুষ্ঠিত কৰিছে সৰ্বধৰ্মীয় সভা কেৱলে তোমাৰ চৰণ পংকজে হৰণে কৰিলো বিসমিল্লাহিৰৰহমানিৰৰহিম কুল আউযু বিৰাব্বিন নাস মালিকিন নাস ইলাহিন নাস মিন শাররিল ওয়াসওয়াসিল খান্নাস আল্লাযী ইউওয়াসওয়িসু ফি সুদুরিন নাস সকলো কংগ্ৰেছ নেতাকৰ্মীক কাৰ্যসূচী সফল কৰি তোলাৰ বাবে আহ্বান জনাইছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই উদ্দেশ্যে বোকাখাতৰ প্ৰতিটো ব্লক আৰু মণ্ডলত জাতিৰ পিতাক স্মৰণ কৰি বন্তি প্ৰজ্বলনৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰি শ্ৰদ্ধাঞ্জলি জনালে কংগ্ৰেছৰ নেতৃ তথা কৰ্মীসকলে এই দৃশ্য বোকাখাত গাঁও পঞ্চায়তৰ অধীনৰ বোকাখাত চাহ বাগিচাৰ পামলাইন নাট্য মন্দিৰৰ য'ত অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত তথা বোকাখাত মণ্ডল কংগ্ৰেছৰ উদ্যোগত নেতা কৰ্মীসকলে উদযাপন কৰে 155তম গান্ধী জয়ন্তী বিজেপি আৰু আৰএছএছে বাৰে বাৰে জাতিৰ পিতাক হত্যা কৰিছে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক তেওঁলোকে আজিকালি পূজা কৰে অনুষ্ঠানৰ মাজতে এইদৰে প্ৰতিক্ৰিয়া আগবঢ়ালে কংগ্ৰেছৰ নেতৃত্বই বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰি হিন্দু মুছলিম কৰি বৰ্ণবাস আনি আমাৰ মাজত আমাৰ ভাতৃত্ববোধ নিশেষ কৰিব খুজিছে গতিকে এই যি মহাত্মা গান্ধীৰ যি নীতি আদৰ্শৰ জৰিয়তে আমি উঠি অহা প্ৰজন্মক আমাৰ এই ভাতৃত্ববোধ আৰু আমাৰ মাজত সকলো ধৰ্মৰ সমভাৱাপন্নৰে জীয়াই থকাৰ আৰু উন্নতিৰে যেনেধৰণে আমি দেশ প্ৰগতি মহাত্মা গান্ধীয়ে কৰিছিলে সেই একে আদৰ্শৰে যাতে আমি অনুপ্ৰাণিত হ'ব পাৰোঁ তাৰেই কামনাৰে তাৰেই মানসেৰে আজি আমাৰ সমগ্ৰ অসমতে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত আজি গান্ধী জয়ন্তী উদযাপন কৰা হৈছে আমি বাৰে বাৰে এটা কথা মন কৰিছোঁ যে বিজেপিয়ে মহাত্মা গান্ধীক বাৰে বাৰে অপমান কৰে বাৰে বাৰে নীতি আদৰ্শৰ ওপৰত ভৰিয়ে মোহাৰি দিয়ে আৰু আমি কোনো ক্ষেত্ৰত ক'বলৈ বাধ্য হওঁ যেন মহাত্মা গান্ধীক বাৰে বাৰে তেওঁলোকে হত্যা কৰিছে তেওঁলোকে এইটো কাৰণে ক'ব খোজোঁ তেওঁলোকে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক তেওঁলোকে আজিকালি পূজা কৰে তেওঁলোকে মহাত্মা গান্ধীৰ পৰিৱৰ্তে নাথুৰাম গডছেক বেছি অগ্ৰাধিকাৰ দিয়ে বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।